18 সংখ্যক ৰাষ্ট্ৰীয় কালাৰিপাট্য চেম্পিয়নশ্বিপত অসমৰ সাফল্য দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ 9টা পদক অৰ্জন ৰাষ্ট্ৰীয় স্কুল গেমছলৈ নিৰ্বাচিত 16 গৰাকী খেলুৱৈ অসম কালাৰিপাট্য সন্থাৰ শুভেচ্ছা। যোৱা 27ৰ পৰা 29 মাৰ্চলৈ কেৰালাত অনুষ্ঠিত হয় 18 সংখ্যক ৰাষ্ট্ৰীয় কালাৰিপাট্য চেম্পিয়নশ্বিপ 2026। এই প্ৰতিযোগিতাত অসমৰ পৰা অংশগ্ৰহণ কৰিলে অসম কালাৰিপাট্য সন্থাৰ তত্বাৱধানত যোৱা 72জনীয়া এটা বৃহৎ দলে জুনিয়ৰ, ছাব জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত খেলুৱৈসকলে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমে লাভ কৰে মুঠ 9টা পদক। ইয়াৰে এটা সোণ, 4টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদক। অসমক প্ৰতিনিধিত্ব কৰি হাই কিক ইভেণ্টত সোণ আজুৰি আনিলে অভিজ্ঞান কাশ্যপে। সেইদৰে ল'ৰাৰ উৰ্মি এনচিল্ডত ৰূপ জিনিলে ৰাজ সিং আৰু গণেশ পলে। ছোৱালী ছিনিয়ৰ শাখাৰ হাই কিকত ৰূপ লাভ কৰে অংকুৰিতা চুতীয়াই। ইফালে ছোৱালীৰ উৰ্মি এনচিল্ডত ব্ৰঞ্জ দখল কৰে আনিছা পল আৰু আনিছা দে। আনহাতে ল'ৰাৰ ছিনিয়ৰৰ 65ৰ পৰা 80 কেজি শাখাত ব্ৰঞ্জ অৰ্জন কৰিলে অঞ্জনী কুমাৰ ৰায়ে। তদুপৰি অসমৰ দলটোৱে ভাৰতৰ ভিতৰতে সামগ্ৰিকভাৱে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক নেশ্যনেল স্কুল গেমছৰ বাবে অসমৰ 16 গৰাকী খেলুৱৈ কৰা হৈছে বাছনি। সমাগত খেলো ইণ্ডিয়া ইউথ গেমছৰ বাবেও অসমৰ 14 গৰাকী খেলুৱৈ বাছনি কৰা হৈছে। লগতে 2027ৰ নেশ্যনেল গেমছৰ বাবেও অসম কালাৰিপাট্য দলে যোগ্যতা অৰ্জন কৰিলে। উল্লেখ্য যে অসম দলটোৰ ছোৱালীৰ প্ৰশিক্ষক কাছাৰৰ ৰামজয় দাস থকাৰ উপৰি মেনেজাৰৰ দায়িত্ব পালন কৰিলে নগাঁৱৰ গীতাঞ্জলি দাসে। আনহাতে ল'ৰা দলৰ মেনেজাৰ কোকৰাঝাৰৰ বিল্লু কুমাৰ ব্ৰহ্ম থকাৰ বিপৰীতে ল'ৰা দলটোৰ লগতে সমগ্ৰ অসম দলটোক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিলে অসম কালাৰিপাট্য সন্থাৰ সম্পাদক পাপু খানে। স্পৰ্টছ এৰিৰ সকলো শ্ৰোতাকে জনাব বিচাৰোঁ যে কালাৰিপাট্য এছ'চিয়েশ্যন অফ আছামৰ এটা বৃহৎ দল 18 নেশ্যনেল খেলিবলৈ কেৰালাত তিৰুৱনন্তপুৰমত গৈছিলে। তাতে অসমে ভাৰতবৰ্ষৰ ছেকেণ্ড পজিশ্যন লৈ আহিছোঁ। তাৰে ভিতৰত 16জন ষ্টুডেণ্টে 69 স্কুল গেমছ যিটো দিল্লীত 13 তাৰিখৰ পৰা 22 তাৰিখলৈকে হ'ব গৈ আছে, তাতে তেওঁলোকে ছিলেকশ্যন পাইছে। লগতে খেলো ইণ্ডিয়াৰ কাৰণে ছিলেকশ্যন পাইছে। আগন্তুক মেঘালয় নেশ্যনেল গেমছৰ কাৰণেও আমাৰ অসম দল এটা শক্তিশালী দল আমি মেঘালয়ত পাৰ্টিচিপেট কৰাম, কাৰণ আমাৰ তাতো ছিনিয়ৰটো ছিলেকশ্যন হৈছে। খুব সোনকালে আমি অসমবাসী ৰাইজক আমি খেলো ইণ্ডিয়া আৰু নেশ্যনেল গেমছৰ এটা প্লেয়াৰ লিষ্ট আমি ফেডাৰেশ্যনৰ পৰা যিটো আহিব আমি জনাম। খুব সুন্দৰ লাগিছে যে 72 প্লেয়াৰ্ছ গৈছিলে আৰু ভাৰতবৰ্ষৰ দ্বিতীয়টো পজিশ্যন লৈ আমি অসমলৈ ঘূৰি আহিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা নেশ্যনেল চেম্পিয়নশ্বিপৰ পৰা নিৰ্বাচিত অসমৰ খেলুৱৈসকলে আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত স্বপ্ৰতিভাৰে জিলিকি ৰাজ্যক কৰক গৌৰৱৰ ভাগিদাৰ। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্ল'ভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।